আজিৰ এই দিনটোত আমি মহামানৱ মহাত্মা গান্ধীক স্মৰণ কৰিব লাগে। আৰু আজি এই দবকাৰ পৰা মই এটা মেছেজ দিব বিচাৰিছোঁ, আমি এটা মেছেজ দিব বিচাৰিছোঁ যে মহামানৱ মহাত্মা গান্ধীৰ অবৰ্তমানত তেখেতক আমি জীয়াই ৰাখিব লাগিব। মহামানৱ মহাত্মা গান্ধী উঠি অহা চনক আমি বুজাই দিব লাগিব যে আজিৰ তাৰিখত তেখেত জীয়াই আছে। কোনে মাৰিলে কি কথা সেই কথাবিলাক পিছত পাতিম, কিন্তু মহামানৱ মহাত্মা গান্ধী যিদিনা মৃত্যু হৈছিল, সেই মৃত্যু হোৱাৰ সময়ত তেওঁ এটা প্ৰাৰ্থনা কৰিবলৈ গৈছিল। সেই প্ৰাৰ্থনাৰ কলিটো মই আজি আপোনালোকৰ ওচৰত গাম। এই বিনাকান্দিত মই গাম। আৰম্ভণি হিচাপে মই গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখত তেওঁ এতিয়া যাবগৈ, বেলেগ সভা আছে, তেওঁৰ প্ৰতি স্মৰণ কৰিবৰ কাৰণে, উঠি অহা চবে মনত পেলাবৰ কাৰণে। মহাত্মা গান্ধী ডাঙৰীয়া মৰাৰ পাছত যেতিয়া তাত এই বিৰলা ভৱনত সকলোৱে আলোচনা কৰিছিল, সেই কথাখিনি আমি এতিয়া স্মৰণ কৰিবলৈ গৈছোঁ। তেওঁৰ প্ৰাৰ্থনা আছিল যে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, पतित पावन सीताराम। रघुपति राघव राजा राम, पतित पावन सीताराम। ईश्वर अल्लाह तेरे नाम, सबको सन्मति दे भगवान। ईश्वर अल्लाह तेरे नाम, सबको सन्मति दे भगवान। শ্ৰদ্ধা ৰাইজ, আজিৰ এই প্ৰাৰ্থনাৰে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ যে আজিৰ এই দিনটোত আমি মহামানৱ মহাত্মা গান্ধীৰ সেই প্ৰাৰ্থনাৰে আপোনাকো আমি কৈছোঁ যে ঈশ্বৰ আল্লাহ তেৰে নাম, সবকো সন্মতি দে ভগৱান। ভগৱান আল্লাহ হিমন্ত বিশ্ব শৰ্মাক সন্মতি দিয়ক, সুমতি দিয়ক। তেওঁৰ কথা বতৰাই যিদৰে মাজত বিশৃংখলা লগাব বিচাৰিছে, আজি মহামানৱ মহাত্মা গান্ধীৰ আজি আমাৰ প্ৰয়োজন আছে। যিটো সময়ত ভাৰতবৰ্ষত ব্ৰিটিছে গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে আমাক ভাঙি চিঙি চুৰমাৰ কৰিব বিচাৰিছিল, সেই সময়ত মহাত্মা গান্ধী ডাঙৰীয়াই তেখেতৰ জীৱন আহুতি দিছিল। তেওঁ সকলোকে একগোট কৰি ৰাখিব বিচাৰিছিল। আজি সেই মহামানৱ মহাত্মা গান্ধী ভাৰতবৰ্ষত আজি আমি তেখেতৰ কথা স্মৰণ কৰি আহক। ৰাজনীতি যি হৈ থাকিব, কোন MLA কোন মন্ত্ৰী কি হৈ থাকিব, আহক আমি সমাজখন এক কৰি ৰাখোঁ। এই লোকসকল যিসকলে মহাত্মা গান্ধীক হত্যা কৰি ভাবিছিল যে গোটেই ভাৰতবৰ্ষখন অশান্তি সৃষ্টি কৰিব, সেইসকলৰ আমি উত্তৰ পুৰুষে আজি সংকল্প ল'ব লাগিব যে নহয়, মহামানৱ মহাত্মা গান্ধী আমাৰ কাৰণে তেওঁ জীৱন আহুতি দিছিল। আমি সকলো একগোট হৈ থাকোঁ, আহক। ৰাজনীতিৰ উদ্ধত থাকি আজিৰ এই দিনটোত মই প্ৰথমে সেই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। উপস্থিত গৌৰৱ গগৈ ডাঙৰীয়া মোৰ ভাষণ দি থকা অৱস্থাত তেওঁ ইয়াৰ পৰা প্ৰস্থান কৰিব, বেলেগ সভা আছে। উদয় ভানু অল ইণ্ডিয়া য়ুথ কংগ্ৰেছৰ সভা